নিখবদে সাৱধানে একচিতে আৰু সৰ্বজনে। এই পাঁচটা নিয়ম পালন কৰি আমি যেতিয়া কৃষ্ণ কথা শুনিম, লাগিলে 2 ঘণ্টা হওক, 1 ঘণ্টা হওক, 20 মিনিট হওক, 10 মিনিট হওক, তেতিয়াহে আমাৰ কাম আহিব, হয়নে? গতিকে কোটি কোটি জন্মৰ যাৰ পুণ্য সংক্ষিপ্ত হৈ থাকে, সেইসকল ব্যক্তিহে ভাগৱতৰ কথা শুনিবলৈ সুবিধা পায় বুলি কৈছে। ভাগৱতৰ একাদশ স্কন্ধত ভগৱান কৃষ্ণই উদ্ধৱ মহন্তক কৈছে যে জন্মান্তৰে ভবে পুণ্যম তদা ভাগবত লভে। জন্মান্তরে ভবে পুণ্যম তদা ভাগবত লভে। জন্মে জন্মান্তর যার পূর্বত পুণ্য সঞ্চিত হৈ আছে, পূর্বত সেইসকলেহে কৃষ্ণ কথাত কাণ পাতিব বুলি কৈছে। এই কথাটোকে স্বৰূপটোকে আমার গুরু জগৎগুরু শ্রীমন্ত শঙ্করদেব, আমার গুরু পরম গুরু শ্রীমন্ত শঙ্করদেব অকল জগৎগুরু বুলি কলে নহব, বোলে পরম গুরু বুলি কব লাগিব। অকল পরম গুরু বুলি কলেও নহব, বোলে মূল গুরু বুলি কব লাগিব, হয়নে? আৰু বেছি আপোন কৰিব লাগিব। এই গুৰুজনাই দশম স্কন্ধত ভাঙনি কৰি কৈছে, এ রাম শত কোটি জনমর হে মহাপাপ স্বয়ং, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা অসুচি হেন তাৰে। গুৰুজনাই ভাঙনি কৰি কৈছে যে শত কোটি জনমৰ মহাপাপস্বয়, যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। সিজন কৃষ্ণ কথা শুনিবাক পাৰে, পাপীৰ কাণত কথা খুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। এই পাপীজনক যদি কোনোবা আমাৰ কমিটিৰ মানুহ ঘৰত গৈ কিনেও যদি তামোল পাণ লৈ শৰাই এখন আগবঢ়াই জানু পাৰি মানে আঁঠু লৈ লৈ 3-4 সেৱা কৰিও আহে যে প্ৰভু আমি 3-দিনীয়া কাৰ্যসূচীৰে বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ শ্ৰৱণ কীৰ্তন ধৰ্ম পালন কৰিছো গুৰুগৃহতে। আপুনি কিন্তু এই স্থানলৈ নিশ্চয় যাব। যদি তেওঁ মহাপাপী হয়, তেওঁ মন কৰিলেও কিন্তু এই স্থানলৈ আহিবলৈ সুবিধা নাপায়। বুজিছেনে? আমাৰ গুৰুজনাই কৈছে, কীৰ্তনত কৈছে, জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। তেওঁ ৰাম বুলি ক'ব পাৰিব, কৃষ্ণ বুলি ক'ব পাৰিব, হয়নে? আৰু কোনে ল'ব নোৱাৰে ৰাম নাম, কৃষ্ণ নাম। জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰমে নাহে নাম তাহাৰ জিভাত। ৰাম নাম ল'ব নোৱাৰে, বিচাৰিব নোৱাৰিব, পাৰিব নেকি? নোৱাৰে। মহাভাগৱত 18,000 সংস্কৃত শ্লোকত আছিলে, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ। আমাৰ জগৎগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে তেৰাৰ অনুগামী সকলক লৈ প্ৰায় 14,009টা ততোধিক শ্লোকত এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভাগ ভাঙনি কৰিছে। স্ত্ৰী ক্ষুদ্ৰ অন্ত্যজাতি তৰুক বুলি ভক্তিৰ যিটো ভাণ্ডাৰ আছে সকলো কাৰণে মুকলি কৰি দিছে।
আমাৰ গুৰুজনে ভকতি ভাণ্ডাৰ দ্বাৰা হব চুৰি মুকুতি কৈলি উদাস এক হৰণ হৰিৰ নাম ধৰ্ম ৰাজা করু করু প্রকাশ ভকতি ভান্ডার ভান্ডার মানে কি ভড়াল দ্বারা মানে কি দ্বার সকলোর কারণে খোলা করে দিছে এক হরণ হরির নাম ধর্ম রাজা রাজার ধর্ম এটা তাই না নাম ধর্ম কি ধর্ম রাজার ধর্ম সকলোর কারণে মুকলি করে দিছে স্ত্রী পুত্র ইন্দ্রজাতি লোক গুরুজনে কীর্তনত লিখেছে নাহি ভক্তি জাতীয়তাকে বিচার কৃষ্ণ ভক্তি সমস্তরে অধিকার বাক্যবর্ণ মনোমুখ আছে যার সকলে কৃষ্ণ নাম লব পাৰে সকলে ভগৱানক ভক্তি কৰিব পাৰে হয়নে গতিকে সেইজনা গুৰুৰ চৰণত আপুনি মই এভাগী সম্বৰ্ধনা জনাম আৰু সম্বৰ্ধনা জনাওঁতে আমাৰ শৰীৰৰূপী ব্ৰহ্মাণ্ডটো লৰি যাব লাগিব ঈশ্বৰৰ নাম গুৰুৰ নাম কৃষ্ণ নাম লওঁতে কেতিয়াও লাজ আৰু ভয় কৰিব নাপায় এইটো বৰ সাংঘাতিক দৰ্শন আছে এইটো ৰহস্য ভক্তিত আছে একাদশী কৃষ্ণ নাম ল'বলৈ হ'লে গুৰুৰ নাম ল'লে হ'লে সদায় আমি ডাকি ল'ব কৈছোঁ সেইকাৰণে ভাগৱতৰ পদৰ শেষে শেষে গুৰুজনাই ডাকি বোলা ৰাম ৰাম লিখিছে হয়নে আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলে হয় কিয় লিখা নাই ইয়াৰ ৰহস্যটো আমি জানিব লাগে আমাৰ গুৰুজনাই ডাকি বোলা ৰাম ৰাম কিহৰ কাৰণে লিখিছে মনে মনে বোলা ৰাম ৰাম বুলি ক'ব পাৰিলে লিখিব পাৰিলে লিখা নাই ইয়াৰ ৰহস্যবিলাক আমি ভেদ কৰিব লাগিব আজি নহয় গতিকে বাহিৰে ভিতৰে উৎসৱ মন্দিৰে গুৰুক সম্বৰ্ধনা ভাগ জনাম সকলোৱে ক'ব দেই জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি রকম মানুষ রে আওয়াজে নাই উড়াইছে এইফালৰ পৰা আয়তলে মাতেই নাই গুৰুৰ নাম লৈছে কৃষ্ণ নাম লৈছে যদি কঞ্জুচি কৰে হ'ব নেকি উৎসৱ পন্থাৰে ক'ব লাগিব বাহিৰে ভিতৰে ঊৰ্ধ বাহু কৰি হয় মোৰ গুৰু শংকৰদেৱ হয় জগতক জাননী দিব লাগিব ঊৰ্ধ বাহু কৰিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি রকম মানুষ রে আওয়াজে নাই উড়াইছে বাহিরে ভিতরে উৎসৱ মন্দিৰে যিমান পাৰে হৰিৰূপী ব্ৰহ্মাণ্ড লৰি যাব লাগিব গুৰুৰ নাম লওক আৰু সহযোগ কৰিব জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এখনহে বুঝাই দিল আমরা পাক্কা গুরুর শিষ্য বলি এতিয়া আমি বুঝাই গলো বলে আমি পাক্কা গুরুর শিষ্য হয় তাই না অকপটে যদি গুরু সেবাক করই অকপটে যদি গুরু সেবাক করই গুরুর সমান শক্তি শিষ্যত হয় বুলি কৈছে অকপট ভাবে যদি আপনি মই গুরু সেবা কৰিম গুরুর সমান বলবীর্য শক্তি গুৰুৱে কৃপা কৰি শিষ্যজনক দিয়ে বুলি কৈছে তাৰ জ্বলন্ত উদাহৰণ মহাপুৰুষ আমাৰ দ্বিতীয় গুৰুস্বৰূপ মাধৱদেৱে পাইছে হয়নে গতিকে আজিকালিতো ঢেৰ গুৰু ওলাই গ'ল আপোনালোক জানে আজিকালি ঢেৰ গুৰু ওলাই গ'ল বৰ ডাঙৰ দুখৰ বিষয়ে বহুত দুখ লগা বিষয় যে অসমত জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু থাকোঁতে বহুত গুৰু ইয়াত আহি সোমাই গ'ল গুৰুবিলাকে নিজকে গুৰু বুলি কৈছে কিন্তু মাধৱদেৱে আকৌ স্থান মাৰি ৰাখিছে গুৰু কোন শংকৰেহে শুদ্ধমত শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰিলা কৃষ্ণৰ ভগতি তাংক এৰি কি কাৰণে আনক বুলয় গুৰু কিনো লোক মহামূঢ় আমাৰ ককাই ভাই হ'বনে গুৰুক চিনি পোৱা নাই আজিলৈকে বৰ ডাঙৰ দুখৰ বিষয় হয়নে লক্ষ্মীনাথ বেজবৰুৱা তেওঁ একাষাৰ কথাত কৈছে
যে মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। মই এজন শিক্ষিত যুৱক, মোক গুৰু লাগে। গুৰু বিচাৰি মই জগতত জাননী দিছোঁ, হয়নে? কিন্তু মোৰ গুৰু বোলে শংকৰ গৃহতে আছিলে, অন্ধৰাই নেদেখিলেও তাকো। মই অন্ধৰ কাৰণে মই গুৰুক চিনি পোৱা নাছিলোঁ। মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ আছিলে, হয়নে? মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিলে, ব্ৰাহ্মণ আছিলে। মহেন্দ্ৰ কন্দলীয়ে বিশ্বক আহ্বান কৰি কৈছে, কি বুলি কৈছে মহেন্দ্ৰ কন্দলী? এ ৰাম শুনা সবা সদ পদ কহিলো নিশ্চয় শংকৰ দেৱ তমই পখিলো শৰণ। মহেন্দ্ৰ কন্দলীয়ে কৈছে শুনা সবা সদ পদ কহিলো নিশ্চয় শংকৰ দেৱ তমই পখিলো শৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। ঊৰ্ধ্ব বাহু কৰি মই কৰো অংগীকাৰ শংকৰ তপৰে গুৰু নাহিকে আমাৰ। শূদ্ৰ বুলি যিটো জনে কৰৈ তিৰস্কাৰ আমাৰ ব্ৰাহ্মণ জন্ম আশুক ধিক্কাৰ। মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছিলে। তেওঁ বিশ্বলৈ আহ্বান কৰি কৈছে ৰেশংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নাৰাথম। শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰিছে এইজন বোলে নৰাথম। তে সৰ্বমনাৰকম জান্তি যাবৎ চন্দ্ৰ দিবাকৰ। যেতিয়ালৈকে বোলে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেওঁ এবাৰ এবাৰ বোলে নৰকত জন্ম ল'বলগীয়া হ'ব। ঔ হৰি ঔ রাম। আমাদের বাগানিয়া ভাষায় বলে যে আজকাল তো বলে গুরু ঢের উলাই গেলে রে। গুরু বিরাট কেনে জানেন আপনি? বাগানিয়া ভাষায় বলছে যে আজকাল তো বলে ঢের গুরু উলাই গেলে। গুরু বিরাট কেনে কে বলে লন্ড গুরুর খন্ড চেলা। গুরুটু কেনে কে লন্ড আর চেলাটু কেনে কে বলে ভণ্ড। বলে লন্ড গুরুর ভণ্ড চেলা ধরাই দিলে খাতে খুঁজে মাটির ঠেলা। এনেকুৱা গুরু যদি গুরু বনাই লব, এনেকুৱা গুরু যদি গুরু বনাই লব তেওঁৰ জীৱনত কেতিয়াও কল্যাণ নহব। ঔ হৰি ঔ ৰাম। বুজিলে?